গুৱাহাটীৰ ব্যৱসায়িক অপহৰণ গাড়ী চুৰি চক্ৰৰ গাড়ী ভাড়ালৈ দি বিপদত যুৱ ব্যৱসায়ী অপহৰণ কৰি NSCNৰ কেম্পত ৰাখিছিল যুৱ ব্যৱসায়ীজনক মূৰত বন্দুক থৈ ধন দাবী ব্যৱসায়ীজনক অপহৰণকাৰীৰ কবলৰ পৰা নিজকে বচাই ওলাই অহা যুৱ ব্যৱসায়ী গৌতম চেতিয়াৰ কেমেৰাৰ সন্মুখত বিস্ফোৰণ তেওঁ মোক পইচা ডিমাণ্ড কৰিলে 1.5 লাখ টকা মই দিব নোৱাৰিলোঁ তেওঁ তেতিয়া মোক ক'লে গাড়ী ওনাৰ ক'ত মই তেতিয়া ক'লোঁ গাড়ী ওনাৰটো মই লৈ অহা নাই তাৰপিছত গাড়ী ওনাৰক মাতিবলৈ ক'লে মই ইমিডিয়েট গাড়ী ওনাৰক মাতিলোঁ নেক্সট দিনাখন তেওঁ ট্ৰেইনত আহিলে তাৰপিছত পৰহি ৰাতিপুৱা আমি ফাৰ্ষ্টে গ'লোঁ পলাশবনীয়ে মাতিলে তেওঁৰ অফিচলৈ তৰাজনৰ যোনটো অফিচ আছে তাত মাতিলে তাত মতাৰ পিছত আমি তেওঁ আমাক বুজালে যে তেহেঁতি ইমান একো নকৰে তোমালোকে দাম দৰ কৰি চাবা যদি তেহেঁতি ভাল পায় মানে NSCN কেম্পৰ কথা ক'লে NSCN সংগঠনৰ কথা ক'লে যে তেওঁলোকে যদি তোমাৰ 1 টকা নোলোৱাকৈও দি দিব পাৰে তোমাৰ গাড়ীখন ভাল পালে বা নেগচিয়েশ্যন যদি তোমালোকে যদি নহয় গাড়ীখন এৰি থৈ গুচি আহিবা 2024 28 ডিচেম্বৰত গৌতমৰ বলেৰো গাড়ীখন ভাড়ালৈ দিছিল কৌশিক চৌধুৰী নামৰ যুৱকজনক এইখন এগ্ৰিমেণ্ট কপি এগ্ৰিমেণ্ট শেষ হোৱাৰ পিছত গাড়ীও নাই পাবলগীয়া ধনো নাই কৌশিকে গাড়ীখন বিক্ৰী কৰি দিয়ে ডিমাপুৰৰ এটা গেঙক আনকি গৌতমে ফোন কৰিলেও সঁহাৰি নিদিয়া হ'ল কৌশিকে উপায়ন্তৰ হৈ বশিষ্ঠ থানাৰ কাষ চাপিল গৌতম কৌশিকৰ বিৰুদ্ধে থানাত দাখিল কৰিলে এজাহাৰ তেনেতে গৌতমৰ ফোনলৈ আহিল এইজন পলাশ বনিয়াৰ ফোন এবাৰ পলাশ বনিয়াই বলেৰো বাহনখন উলিয়াই দিয়াৰ প্ৰতিশ্ৰুতিৰে গৌতমক মতাই পঠিয়ালে প্ৰথমে বোকাখাতলৈ সেই স্থানত উপস্থিত হৈ গৌতম আৰু তেওঁৰ এইজন বন্ধুৱে লগ পালে পলাশ বনিয়া ভাগ্যজ্যোতি শইকীয়া আৰু সুৰজিৎ নেওকক বোকাখাতৰ সেই স্থানৰ পৰা গৌতম আৰু তেওঁৰ বন্ধুজনক এবাৰ লৈ গ'ল ডিমাপুৰৰ এটা NSCNৰ কেম্পলৈ NSCNৰ কেম্পত কি হ'ল শুনক যুৱ ব্যৱসায়ী গৌতমৰ মুখেৰে তেওঁলোকে মাজতে দুজনমান নগা মোৰ ইয়াতে গাড়ীতে ভৰাই দিলে ভৰাই পিনি তেওঁলোকে চলাবলৈ ল'লে তাৰপিছত মোক কেম্পত ভৰাই লৈ গুচি গ'ল মোৰ লগত এইটো NSCN কেম্প হ'ব চাগে নাগাৰে সংগঠন কিবা এটা হয় এইটো কেম্পত ভৰাই লৈ গ'ল মোৰ লগত মোৰ মানুহ আছিলে গাড়ীৰ অ'নাৰ ফ্ৰেণ্ড আৰু মোৰ ফ্ৰেণ্ড এজন আছিলে লগত মানে টোটেল 4জন আছিলে তেওঁলোকে তাত গৈ পিনি মোৰ যোনখন মই উৰা গাড়ী লৈ গৈছিলোঁ সেইখনো তেওঁলোকে লৈ ল'লে গাড়ীখন আৰু গাড়ীখন লৈ পিনি তাৰপিছত তেওঁলোকে তাত আমাক বন্দী কৰি ৰাখিলে তেওঁলোকে ক'লে যে পইচা দে লাষ্ট তেওঁলোকে 1 লাখ টকা বিচাৰিছিলে পিষ্টল আছিলে তেওঁলোকৰ ওচৰত তেওঁলোকে ভয় খুৱাইছে যে নহ'লে তহঁতি ইয়াত আমাৰ জেলত থাকিব লাগিব আৰু তহঁতি গাড়ী নাপাওঁ তহঁতৰ ঘৰৰ মানুহ আহি তহঁতক হেৰি কৰিব লাগিব গাড়ী ঘূৰাই দিয়েতো দূৰৰে কথা মূৰত বন্দুক থৈ দাবী কৰিলে ধন 1,25,000 টকা চক্ৰটোক দি ওলাই আহিল গৌতম আৰু বন্ধু ধন দিয়াৰ স্ক্ৰীনশ্বট গৌতমে তুলি দিলে সংবাদ মাধ্যমৰ হাতত তাৰ পৰা ওলাই আহি গৌতমে পুনৰ বশিষ্ঠ থানাত আটাইকেইটা অভিযুক্তৰ নাম লিখি দাখিল কৰিলে এজাহাৰ এই ঘটনাই এটা কথাকে প্ৰমাণ কৰে যে NSCNৰ জৰিয়তে চলি আছে গাড়ী চুৰিৰ এটা বৃহৎ চক্ৰটোৱে বিভিন্ন কৌশলেৰে চুৰি কৰি গৈছে বহু বিলাসী বাহন কিন্তু প্ৰশ্ন হৈছে আৰক্ষী উৎখাত কৰিব পাৰিবনে এই বিশাল চক্ৰটোক ব্যুৰ' ৰিপৰ্ট NKTV+